নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈকে আশা কৰিছো সকলোৰে ভাল আৰু সকলোৰে ভালে আছে আজি এই ভিডিঅ'ৰ জৰিয়তে যোৱা সিৰিয়েল পৰীক্ষাত কিমান সংখ্যক প্ৰাৰ্থীয়ে উত্তীৰ্ণ হ'ল অৰ্থাৎ সাকসেসফুল হ'ল সেই বিষয়ে আলোচনা কৰিব বিচাৰিছো আৰু ইয়াৰ প্ৰভাৱ অসমত কেনেকৈ পৰিব অৰ্থাৎ আপকামিং যেটো ৰিক্ৰুটমেন্ট 4500 তাত কাট অফ বহুত বেছি যাব নেকি বা কিমান কি হ'ব কিমান সংখ্যক প্ৰাৰ্থীয়ে আনুমানিক পাছ কৰিছে হেতু বিষয়ে আমি আলোচনা কৰিব বিচাৰিছো ভিডিঅ'টোৰ জৰিয়তে ভিডিঅ'টো যথেষ্ট গুৰুত্বপূৰ্ণ হয় কিয়নো আহি থকা যি 4500 মানে কি পদ সেই পদত সিটেতে বহুত সংখ্যক বেছি প্ৰভাৱ পেলাব নেকি বা কাট অফ হেতুৰ কাৰণে বেছি যাব নেকি এইটো বিষয়ে চৰ্চিত হৈ আছে গতিকে এইবাৰ যি সিটেত গুচি গ'ল সেই সিটেটত কিমান সংখ্যক প্ৰাৰ্থী পাছ কৰিলে হেতু বিষয়ে আলোচনা কৰিব বিচাৰিছো আৰু ইয়াৰ প্ৰভাৱ কেনেকৈ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ কাৰণে যি 4500 পদ মুকলি কৰি দিলে তাত কেনেকৈ পৰিব হেতু বিষয়ে আলোচনা কৰিম ভিডিঅ'টো চালে আপোনালোকৰ হয়তো বুজিব পাৰিব যে আপোনাৰ চাকৰিটো 5550 পদ নাপালেও 4500 পদ পাবনে নাপায় হেতু বিষয়ে আপোনালোকে জানিব পাৰিব গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ যোৱা যেটো সিটেট আছিল সিটেটত যিমান সংখ্যক ভবা হৈছিল যে বহুত সংখ্যক প্ৰাৰ্থীয়ে পাছ কৰিছে এইবাৰ আমি যেনেকৈ ফেসবুকত দেখিছিলো যে মাৰ্কছবোৰ দেখুৱাই আছিল বা মাৰ্কছবোৰ প্ৰাৰ্থীসকলে দি আছে যে মই ইমান পাইছো মই ইমান পাম আৰু হেতু দেখি আমি বহুত সংখ্যকে ভাবি আছিলো যে হাবাৰ যেটো 4500 অৰ্থাৎ আহি থকা যেটো 4500 পদ সেই পদ হেতু আসাম টেট পাছ কৰা বা সিটেট পাছ কৰায় যিসকলৰ মাৰ্ক কম আছিল সেইসকলে ভাবি আছিল যে এইবাৰ হয়তো সিটেট এইবাৰ পাছ কৰা সকলে বহুত পদে লৈ যাব বা আমি নাপাম বা এইবাৰ অসমত বহুত প্ৰাৰ্থীয়ে পাছ কৰিছে কিন্তু তেনেকুৱা নহয় যদি আমি সমগ্ৰ ভাৰতবৰ্ষৰ তুলনামূলকভাৱে চাওঁ যে এইবাৰ সিটেটত কিমান সংখ্যক প্ৰাৰ্থী পাছ কৰে তাৰ তুলনাত কিন্তু বহুত কম সংখ্যক প্ৰাৰ্থীয়ে পাছ কৰিছে আৰু কথাখিনি আপোনালোকে জানিব পাৰিলে বহুত বেছি সুখী হ'ব যে যি পেপাৰ 1 আৰু পেপাৰ 2 আছিল পেপাৰ 1ত 5,72,489 গৰাকী প্ৰাৰ্থীয়ে অৱতীৰ্ণ হৈছিল আৰু ইয়াৰে উত্তীৰ্ণ হৈছিল 1,38,389 জন প্ৰাৰ্থীয়ে সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত উত্তীৰ্ণ হৈছিল তাৰ পিছত আপোনাৰ আছিল পেপাৰ 2 যেটো আছিল লয়াৰ প্ৰাইমেৰী যেটো কি বহুত বেছি গুৰুত্বপূৰ্ণ হয় যে লয়াৰ প্ৰাইমেৰীত অৱতীৰ্ণ হৈছিল 11,36,087 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল আৰু ইয়াৰে উত্তীৰ্ণ হৈছিল 1,39,888 গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছিল গতিকে এইখিনি হল সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত যদি আমি চাব যাওঁ কিন্তু হয়তো 12% প্ৰাৰ্থী সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰত উত্তীৰ্ণ হৈছে গতিকে ইয়াৰ তুলনাত আমি যদি অসমত চাব যাওঁ যেনেকৈ আপোনাৰ ভাবি আছিল যে বহুত সংখ্যক প্ৰাৰ্থীয়ে পাছ কৰে এনেকুৱা নহয় যেন এই যিখন তালিকা যে ভাৰতবৰ্ষৰ ভিতৰত যিখন তালিকা এই তালিকাৰ ভিতৰত কিন্তু অসমত বহুত সংখ্যক প্ৰাৰ্থী পাছ কৰা নাই তেনেক্ষেত্ৰত কিন্তু কাট অফ যিমান ভাবি থকা হৈছে সিমান নাযায় 5500 পদতকৈ হয়তো 4500 কাট অফ কমেই যাব আৰু যিসকলে 5500 চাকৰি নাপায় তেওঁলোকে কিন্তু 4500 পাবলৈ সক্ষম হ'ব কাৰণ অসম টেট হোৱা নাই অসম টেট হ'লে বহুত সংখ্যক প্ৰাৰ্থীয়ে পাছ কৰে কিন্তু সিটেট যদিও তিনিটা মানে এইবাৰ আবেদন কৰিব পাৰিব ৰৈ থকা কিন্তু এই একেখিনি প্ৰায় সংখ্যক প্ৰাৰ্থী আমি যিখিনি জানিব পাৰিছো প্ৰায় সংখ্যক প্ৰাৰ্থীৰে এই সিটেট পাছ কৰা প্ৰাৰ্থী এইটোতো আছে সিটেটো আছে আৰু একেজন প্ৰাৰ্থী প্ৰায় সংখ্যক প্ৰাৰ্থী আমি যিখিনি জানিব পাৰিছো কিন্তু বহুবাৰ সিটেট পাছ কৰিছে আৰু তেওঁলোকৰ এটেটো আছে এনে ক্ষেত্ৰত এইবাৰো কিন্তু যি উত্তীৰ্ণ হোৱাৰ পাৰ্চেন্টেজ ভাৰতবৰ্ষত মানে প্ৰায় 12% দুখন পেপাৰতে মিলি গতিকে এনে ক্ষেত্ৰত কিন্তু বহুত সংখ্যক প্ৰাৰ্থী অসমত পাছ কৰা নাই আমি ছ'চিয়েল মিডিয়াত দেখিলেই এটা ভয় খাই যাওঁ যে এইবাৰ সিটেট বহুত সংখ্যকে পাছ কৰিছে আৰু তেওঁলোকৰ মাৰ্ক বেছি কিন্তু তেনেকুৱা নহয় এই সিটেট পাছ কৰা প্ৰাৰ্থীসকলৰ কিন্তু আসাম টেটো আছে আমি যিখিনি মানে প্ৰাৰ্থীক লগ পাইছোঁ বা যিখিনি আমি জানিব পাৰিছোঁ বা যিখিনি আমি গ্ৰুপবিলাকত আমি ইনফৰমেশ্যনবোৰ পাই আছোঁ যে প্ৰায় সংখ্যক প্ৰাৰ্থীৰে এ টেট আছে সি টেট আছে আৰু এই সি টেটত যে মাৰ্ক বেছি পাই আছে প্ৰায় সংখ্যকৰে কি আছে এ টেটো আছে গতিকে কাৰোবাৰ হয়তো 2-3 মাৰ্ক ডিফাৰেঞ্চ থাকে এ টেট আৰু সি টেটৰ মাজত তেনে ক্ষেত্ৰত এই যি সি টেট পাছ কৰিছে যোৱাবাৰ তেনে ক্ষেত্ৰত কিন্তু এই 4500 বহুত বেছি প্ৰভাৱ নপৰে যেনেকৈ ভাবি থকা হৈছে যে 4500 পদত বহুত বেছি মাৰ্ক পাইছে আৰু এই সকল প্ৰাৰ্থী কিন্তু পদবোৰ কাঢ়ি লৈ যাব
আপোনালোকে তেনেকৈ নাভাবিব যে মই আপোনালোকক তালিকাখন দিলোঁৱে যে পেপাৰ 1ত 5,72,489 প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল আৰু ইয়াৰ 1,38,389 গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছে। ঠিক তেনেকৈ পেপাৰ 2 আছিল 11,36,000 সপ্তাহীগৰাকী আৰু ইয়াৰে উত্তীৰ্ণ হৈছিল 1,39,888 গৰাকী। গতিকে আপোনালোকে নিজে এটা কেলকুলেশ্যন কৰিব পাৰে, নিজেও প্ৰেডিকশ্যন এটা কৰিব পাৰে যে অসমত কিমান প্ৰাৰ্থী পাছ কৰিব পাৰে। গতিকে বহুত সংখ্যক প্ৰাৰ্থী হয়তো পাছ কৰা নাই, কাৰণ সমগ্ৰ ভাৰতবৰ্ষত চাবলৈ 12% প্ৰাৰ্থী পাছ কৰিছে। গতিকে অসমত হয়তো ন্যূনতম প্ৰাৰ্থী পাছ কৰিছে আৰু ইয়াৰে বৃহৎ সংখ্যক প্ৰাৰ্থীয়ে কিন্তু ডবল চাৰ্টিফিকেট আছে। গতিকে আপোনালোকে বহুত বেছি চিন্তা নকৰিব, এটেতে হওক বা চিটেতে হওক, আপোনালোকে এবাৰ যদি পাছ কৰিছে, এবাৰ বা দুবাৰ নহয় 3বাৰ পাছ কৰক, কিন্তু ইয়াৰ এখন চাৰ্টিফিকেট যদি আপোনালোকে চাকৰি পাব। গতিকে যিসকলে ভাবি আছে যে মোৰ মাৰ্ক কম, মই 4,500টো নাপাম, তেনেকুৱা নহয়। যে বহুত সংখ্যক প্ৰাৰ্থী কিন্তু চিটেটত পাছ কৰা নাই আৰু পাছ কৰা প্ৰায় সংখ্যক প্ৰাৰ্থীয়ে প্ৰাৰ্থীখিনি পাছ কৰি আছে আৰু ইয়াতে খুব কম সংখ্যক নতুন প্ৰাৰ্থীয়ে পাছ কৰিছে, যাৰ নেকি এটেটো নাছিল, চিটেটো নাছিল, এইবাৰ তেনেকৈ চিটেট পাছ কৰিছে। গতিকে সেই নতুন হয়তো কিছু সংখ্যক আহিব, কিন্তু বহুত বেছি নাহে। আপোনালোকে যেনেকৈ ভাবি আছে যে বহুত কাট অফ যাব 4,500, তেনেকুৱা নহয়। যে যিখিনি প্ৰাৰ্থী বহুত বেছি মাৰ্ক নাই, আমি দেখি আছিলোঁ ফেচবুকত, হয়তো কিছুমানে কিন্তু ফেকো থাকে, কিছুমান এনেই দিয়ে মাৰ্কবোৰ, আৰু কিছুমান সংখ্যক কিন্তু সঁচা, যে সেইটো পোৱাটো স্বাভাৱিক আৰু সেইসকল প্ৰাৰ্থী টেলেণ্টেডে হয়। গতিকে সেইটো আমি আপোনালোকে মানিবই লাগিব, বা সেইসকল প্ৰাৰ্থীৰ হয়তো বহুতৰে আছাম টেটো আছে। গতিকে আপোনালোকে যদি টেট পাছ কৰি থৈছে, আপোনালোকে ধৰি লওক যে 26ৰ আগে কিন্তু প্ৰায় সংখ্যক প্ৰাৰ্থী হয়তো গোটেইখিনিও পাই যোৱাৰ এটা যথেষ্ট আমি সম্ভাৱনা দেখিছোঁ। কাৰণ এই বছৰ শেষৰ ফালে আকৌ পদ ওলাৰ এটা আমি ইনফৰ্মেশ্যন পাইছোঁ। সেইটো যদি সঁচা হয় তেতিয়াহ'লে কিন্তু অসমত হয়তো আৰু আছাম টেট পাছ কৰাই হওক বা চি টেটৰে হওক বহুত সংখ্যক প্ৰাৰ্থীয়ে চাকৰি পাবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে অপেক্ষা কৰক, আৰু 4,500 যেতিয়া পৰ্টেল খুলি দিব, তেতিয়া হয়তো আমি আকৌ জানিব পাৰিম যে কিমান প্ৰাৰ্থীয়ে আবেদন কৰে। গতিকে আপোনালোকৰ ইনফৰ্মেশ্যনটো দিলোঁ, আৰু আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিব, আৰু যদি ভাল লাগে তেতিয়া ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে এই ইনফৰ্মেশ্যনটো যাতে টেট পাছ কৰা প্ৰাৰ্থীসকলে পায়। গতিকে আপোনালোকে চিন্তা নকৰিব যে এইবাৰ যি 5,500 পোৱা, তাত যদি আপোনালোকৰ কিবা কাৰণ ৰৈ যায়, তেতিয়াহ'লে কিন্তু আপোনালোকে 4,500 পোৱাটো আপোনালোকৰ নিশ্চিতভাৱে ধৰি থওক। তাৰপিছত যদি আকৌ আমি যিটো ইনফৰ্মেশ্যন পাইছোঁ 5,000 পোৱাত আকৌ এইট ওলোৱাৰ এটা সম্ভাৱনা আছে, যদি সেইটো হয় তেতিয়াহ'লে অসমত আৰু টেট পাছ কৰা প্ৰাৰ্থী হৈ থাকিব নালাগিব, হয়তো নেক্সটবাৰ মানে আকৌ টেট হ'ব লাগিব। কিন্তু এইবাৰ 26ৰ আগলৈ কিন্তু আছাম টেট হোৱাৰ কোনো সম্ভাৱনা আমি দেখা নাই, কাৰণ আগত বহুকেইটা এক্সাম আছে, ইলেকশ্যন আছে, বাজেট অধিৱেশন আছে। গতিকে তেনে ক্ষেত্ৰত আছাম টেট যে হ'ব এইটো মুহূৰ্তত সম্ভাৱনা কম আছে, কিন্তু চিটেট হৈ থাকিব, আপোনালোকে চিটেট দিব, আৰু চিটেট আপোনালোকে উত্তীৰ্ণ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। কিন্তু এইখিনি আমি যিখন মানে কি এইটো এই যিটো ইনফৰ্মেশ্যন সেইটো কিন্তু চিটেটৰ ফালৰ ৱেবছাইটত আমি পাইছোঁ। আৰু এবাৰ কৈ দিছোঁ যে পেপাৰ 1ত 5,72,489 গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল, ইয়াৰে 1,38,389 গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছিল, আৰু পেপাৰ 2ত 11,36,000 সপ্তাহী গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল, আৰু ইয়াৰে 1,39,888 গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছিল। গতিকে আপোনালোকেও এবাৰ নিজেও কেলকুলেশ্যন কৰিব পাৰে যে কিমান সংখ্যক প্ৰাৰ্থী অসমত পাছ কৰিব পাৰে। গতিকে বহুত বেছি পাছ কৰা নাই, হয়তো 1,200-1,300 মান প্ৰাৰ্থী পাছ কৰিছে কিজানি, এইটো মোৰ এটা আনুমানিক। গতিকে অসমৰ আমি যিটো পাৰ্চেণ্ট সেইটো পোৱা নাই, কিন্তু এইটো হ'ল সমগ্ৰ ভাৰতবৰ্ষৰ। গতিকে আপোনালোকে অনুমান কৰিব পাৰে। গতিকে আপোনালোকক জনালোঁ যে 4,500 যে বহুতে কৈ আছে বহুত বেছি কাট অফ যাব, গতিকে সেইটো আপোনালোকে নাভাবিব, প্ৰাৰ্থী হয়তো বহুত বেছি নাথাকিব, কাৰণ ইয়াৰ আগৰ যিখিনি SSৰ প্ৰাৰ্থী আছিল সেইখিনি ৰেগুলাৰ হৈয়ে গ'ল। তেওঁলোকে হয়তো আৰু আবেদন নকৰে, কাৰণ তেওঁলোকৰ যিটো চাকৰি ৰেগুলাৰ হৈ গ'ল, গতিকে তেওঁলোকে হয়তো নাহে। গতিকে আছাম টেটৰ যিখিনি পাছ কৰিছে আজি 19ৰ পৰা 21লৈকে, তাৰো বৃহৎ সংখ্যক প্ৰাৰ্থীয়ে নিযুক্তি পাই গ'ল। তেনে ক্ষেত্ৰত চি টেটে যদিও মানে প্ৰাৰ্থীসকল অৱতীৰ্ণ হৈ আছে, কিন্তু ইয়াৰে মেক্সিমাম প্ৰাৰ্থী পাছ নকৰে, মেক্সিমাম প্ৰাৰ্থীয়ে অনুত্তীৰ্ণ হয়, কিন্তু খুব কম সংখ্যক প্ৰাৰ্থীয়ে উত্তীৰ্ণ হয়। গতিকে বহুত সংখ্যক প্ৰাৰ্থী এতিয়া অসমত নাই। গতিকে 26ৰ আগত টেট পাছ কৰা প্ৰাৰ্থীসকলৰ কাৰণে বহুত বেছি ভাল খবৰ আহি আছে। আপোনালোকে অপেক্ষা কৰক কিছুদিন, 5,500 হৈ যাব দিয়ক, তাৰপৰা আকৌ 4,500, তাৰপৰা হয়তো আকৌ আমি যিটো ইনফৰ্মেশ্যন পাইছোঁ সেইটো হয়তো হ'লে
অসমৰ টেট পাছ কৰা প্ৰাৰ্থী নাথাকিব গতিকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ইনফৰমেশ্যন পাই থাকিবলৈ চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিব যাতে ইনফৰমেশ্যনবোৰ আপোনালোকে পায় আৰু আপোনালোকৰ চাকৰিৰ ক্ষেত্ৰত আপোনালোকে যোগ্য হয় বা পাব নাপায় সেইটো আপোনালোকে জানিব পাৰিব আৰু ইনফৰমেশ্যনবিলাক আমি যিটো ইনফৰমেশ্যন আপোনালোকক দিলোঁ সেইটো ইনফৰমেশ্যন চিটেটৰ ফালৰ পৰা আহিছিল আৰু সেই ইনফৰমেশ্যনটো পাই কিনে আপোনালোকক দিলোঁ কাৰণ বহুতে ভাবি আছিল যে এইবাৰ চিটেট বহুত ডাঙৰ প্ৰাৰ্থীয়ে পাছ কৰিছিল কিন্তু তেনেকুৱা নহয় আপোনালোকে নিজে এটা অনুমান কৰক যে 12% মান প্ৰায় 12-13% মান প্ৰাৰ্থীয়ে পাছ কৰিছে দুয়োখন পেপাৰ মিলি গতিকে পেপাৰ 1তো 1,38,000 পাছ কৰিছে আৰু পেপাৰ 2ত 1,39,000 প্ৰাৰ্থী পাছ কৰিছে গতিকে বহুত বেছি পাছ কাৰণে চিন্তা নকৰিব আপোনালোকে চাকৰিটো নিশ্চয় পাব গতিকে এইখিনিয়ে ক'লোঁ ধন্যবাদ জয় অসম